শুকুৰবাৰে দিনৰ 12:30 শোণিতপুৰ জিলাৰ অন্তৰ্গত ডুমডুমা গাঁও পঞ্চায়তৰ এলেকাৰ বিনাপানী ৰংমঞ্চত ভাৰতীয় জনতা পাৰ্টিৰ এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিলে ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তই। ভাৰতীয় জনতা পাৰ্টিৰ গুপ্তেশ্বৰ মণ্ডলৰ সভাপতি হেমন্ত ডেকাই আদৰণি ভাষণ দি শুভাৰম্ভণি কৰা নিৰ্বাচনী প্ৰচাৰ সভাৰ আঁত ধৰে ভাৰতীয় জনতা পাৰ্টিৰ গুপ্তেশ্বৰ মণ্ডলৰ সম্পাদক নিৰ্মল দাসে। উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তৰ লগতে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল। মন্ত্ৰী অশোক সিংহলে নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। উক্ত প্ৰচাৰ সভাত ভাৰতীয় পাৰ্টিৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী দীপামণি শইকীয়াৰ লগতে জিলাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। চাওক, ইতিমধ্যে আমি সকলোৱে জানো যে সমাগত লোকসভা নিৰ্বাচন অহা 19 তাৰিখে লোকসভা নিৰ্বাচন আমি প্ৰত্যেকে জানো আৰু এইবাৰৰ নিৰ্বাচন বহাগ বিহুৰ 4 দিন পিছতে নিৰ্বাচন আৰু এইবাৰ আমাৰ বিজেপি দলৰ লগতে আৰু আমাৰ শোণিতপুৰ বিশেষভাৱে শোণিতপুৰ লোকসভা সমষ্টিৰ আমি ঢেকিয়াজুলি সমষ্টিৰ আমি বাসিন্দা আৰু ঢেকিয়াজুলি সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে বহাগত কপৌ ফুলে কিন্তু এইবাৰ বহাগত পদুম ফুলিব, তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু 19 তাৰিখে যে আমাৰ ভোটদান, এই ভোটদান প্ৰক্ৰিয়াত প্ৰতিটো ভোট কেন্দ্ৰত বিজেপিয়ে সকলো জেগাত 95% ভোট ল'বলৈ সক্ষম হ'ব আৰু আমাৰ শোণিতপুৰ লোকসভা সমষ্টিৰ আমাৰ যি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়াক আমি বিপুল ভোটত জয়ী কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উপহাৰ দিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰসাদ অৱশ্যৰ ৰিপৰ্ট, অসম আদিত্য।